যোৱাকালি মানে পূজা আছিল মানে গায়ক আছিল নাহিদ আফ্ৰিদি আমাৰ ৰাস পূজা আমাৰ মোৰ মিছেছে মানে পূজালৈ যোৱাই নাছিল এদিনো সেইদিনা কালি মানে পূজালৈ গ'ল 8:45 মানত তাৰপিছত মানে ডকাইত আহি পেলাই মোৰ সন্মুখেৰে সোমাল মই অনুমান কৰিছোঁ আমি সন্মুখেৰে সোমোৱা বুলি চোৰ আহিছিল আহি পেলাই তলাবিলাক ভাঙি আমাৰ মাষ্টাৰ বেডৰুমৰ তলাটো ভাঙিছে ভাঙি গড্ৰেজ লকাৰ চকা গোটেই ভাঙি গোটেই কাপোৰ ওলাই পেলাই আমাৰ যিখিনি আছিল আৰু সম্পত্তি গোটেইখিনি লৈ গুচি গৈছে। কিমান মান হ'ব আনুমানিক? ধৰক মোটামুটি 25ৰ ওপৰতে হ'ব কাৰণ গোটেই কাণৰ আছিল চিতাৰ আছিল মানে 25 লাখ তিন চাইজৰ আছিল হাতৰ আঙুঠি আছিল গতিকে গোটেইখিনি মোটামুটি লৈ গৈছে 25 লাখ মান টকাৰ মোটামুটি দুৱাৰ ভাঙিছিল দুৱাৰ তলাবিলাক ভাঙিছিল। কেনেকৈ গম পালে মানে আমাৰ ওচৰ চুবুৰীয়াৰ পৰা ফোন আহিছিল শব্দ পাইছিল সিহঁতে শব্দ পাওঁতে মানে এওঁক ফোন কৰিছিল কওঁতে যে লাইটবিলাক জ্বলাই থৈছিল নে আপোনালোকে বোলে আমি জ্বলাই থৈছিলোঁ বাহিৰৰ লাইটবিলাক জ্বলাই থৈছিলোঁ তেতিয়া কোনে লাইটবিলাক উঠা নমা কৰি আছে গতিকে তেতিয়া লগে লগে মোক ফোন কৰিছিল আমি দাদা আৰু মই আহিলোঁ পূজাৰ পৰা দোকান আছিল যিহেতু আমাৰ দোকানত ডিউটি কৰিছিলোঁ তাৰ পৰা আহি চাওঁ যে আৰু সম্পূৰ্ণ মোটামুটি লৈ গৈছিল। পুলিচক খবৰ দিয়া হৈছিল চাৰ্কুল অফিচাৰ ছাৰ আহিছিল গুচি আহিছিল ডকুমেণ্টছখিনি গোটেইখিনি লৈ গৈছে আৰু আপোনাৰ কেছ আছিলে আলমাৰী ঠিকি সেইবোৰ লৈ গৈছে আৰু ক'ত গৈছিল কেনেকৈ কেইটামানৰ ঘটনা মানে আমি ৰাসত গৈছিলোঁ আৰু আপোনাৰ 8:45 মানত আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ আৰু সেইখিনি সময়ৰ পিছতে মানে 10:20 মান 10:30 মানত আমি ঘৰ আহি পাইছোঁ আৰু সেইখিনি সময়ৰ ভিতৰতে মানে কামখিনি কৰিছে। কি কিনিলে গহনাবোৰ লৈ গৈছে অলপো নাই গোটেইখিনি গহনাই লৈ গৈছে আপোনাৰ হাতৰ ডিঙিৰ চিতাহাৰ বাবাৰ চেইন আছিলে চেইন লকেট আঙুঠি বহুতকেইটা আছিলে তাৰপিছত আপোনাৰ খাৰু কাণফুলি বহুত 7-8যোৰ কাণফুলি আছিলে গোটেইবোৰ লৈ গৈছে। নগদ ধন কিমান নিছে? নগদ ধন মানে কম আছিলে বাৰু হেৰিত আছিলে 20,000 মান আছিলে মানে আলমাৰীতে আছিলে। কেনেকৈ গম পালে তাৰপাছত মানে মোৰ ওচৰত মানে ফোন আহিছিলে আৰু মানে আমাৰ চুবুৰীয়াৰ মানে হেৰি পেচেণ্টবোৰ ফোন কৰিছিলে আৰু ফোন কৰাৰ পিছত মানে গম পাই আমি গুচি আহিলোঁ ৰাসৰ পৰা গুচি আহি আপোনাৰ কি বুলি ক'লে ফোনত কি বুলি কৈছিলে? ফোনত কৈছে যে আপোনালোকৰ বাইদেউ আপোনালোকৰ ঘৰত মানে হেৰি হৈ আছে মানে আপুনি লাইটবোৰ বাহিৰৰ দি গৈছিল নে তেতিয়া মই ক'লোঁ যে বাহিৰৰ লাইটবোৰ মই দি গৈছিলোঁ আৰু আপোনালোক ভিতৰতো মানে লাইটবোৰ অফ অন কৰি আছে মানে অলপ সময় মানে অন কৰি ৰাখে আকৌ অফ কৰি ৰাখে আৰু সিহঁতে মানে বাহিৰত মানে কি তাৰ ঘৰৰ পৰা মানে শব্দও পাই আছিলে ভালেখিনি শব্দ পাই আছে বোলে মানে ভঙা চিঙা কৰা শব্দ পাইছিল ভঙা চিঙা কৰা কোবোৱা শব্দ পাই আছে আৰু সিহঁতে তাৰ কিছু আগত বাহিৰত আহিছিলে বোলে তেতিয়া মানে তলত মানে খোজকাঢ়ি থকা মানুহৰ মানে পিছফালে আৰু শব্দও পাইছে বোলে মানে মানুহে খোজকাঢ়ি থকা আৰু এনেকুৱা শব্দ পাই আছিলে বোলে। পুলিচক জনোৱা হৈছেনে? হয় পুলিচক জনোৱা হৈছে আহিছিলে চাৰ্কুল অফিচাৰ ছাৰৰ লগত মানে পুলিচৰ কিবা অনুমান কৰেনে ইয়াত কোন জড়িত থাকিব পাৰে? অনুমান হিচাপততো আমাৰ এতিয়া লগা নাই মানে আমাৰ মনত অহা নাই কাৰণ মানে এইটো আমাৰ যিহেতু নতুনকৈ আনুমানিক কিমান মান বহুতখিনি মানুহ ইয়াতে কামৰ কাৰণে আহিও থাকে মানে ধৰক মানে ঘৰুৱা কিছুমান কাম সকলো মিলাই কিমান মান পৰিমাণৰ টকা পইচা লৈ গ'ল মানে সম্পত্তি লৈ গ'ল? 20 লাখৰ ওপৰতে গৈছে মানে কাৰণ 20ৰ পৰা 25 লাখৰ ভিতৰত মানে গুচি গৈছে কাৰণ এতিয়াতো আৰু সোণৰ মূল্যটো বহুত বেছি হয়।